এতিয়া আমি যাম টিম RCB মেনেজমেণ্টৰ ওচৰত। এতিয়া টিম RCB মেনেজমেণ্টৰ ডাইৰেক্টৰ অফ RCB মিষ্টাৰ সাইফুল ইছলাম, এতিয়া আপোনাৰ কি ষ্ট্ৰেটেজি বনাই আছে আপুনি এইটো অকশ্যনত? ষ্ট্ৰেটেজিটো কোৱা বস্তু নহয়, দেখা পাবই, দেখা যাওক কি হয়। হয়, এতিয়া যেহেতু ষ্ট্ৰেটেজি মই জানো কোৱা বস্তু নহয়, কিবা এটা টাৰ্গেট আছে, কি ভাবি আহিছে যে অকশ্যনত টাৰ্গেট কি মানে কৰিব? প্ৰত্যেক বছৰ টিম আমি টাৰ্গেট মতে বনাওঁ, এই বছৰো বনাম। ট্ৰাই কৰিম এভাৰেজ প্লেয়াৰখিনি লোৱাৰ কাৰণে, কাৰণ এভাৰেজ প্লেয়াৰখিনিৰ মানে ওপৰত প্ৰেছাৰ কম থাকে। ডাঙৰ প্লেয়াৰখিনি আমি দেখা পাইছোঁ আগে পিছেও মানে ডাঙৰ প্লেয়াৰখিনি সদায় প্ৰেছাৰত থাকি কেনে মানে পাৰফৰ্মেঞ্চ দিয়াত মানে ব্যৰ্থ হয়। আমি বিচাৰিম যে এভাৰেজ প্লেয়াৰখিনি লৈ ভালকৈ সাহস দি কেনে, ট্ৰফিটো ডাঙৰ কথা নহয়, মানে প্লেয়াৰ ওলাব লাগে, ভাল প্লেয়াৰ ওলাব লাগে। নতুন ফেচ আমাৰ RCBত এবাৰ বহুত বেছি দেখা পাব। এতিয়া আমি যাম আমাৰ RCBৰ আইকনৰ ওচৰত। এতিয়া মিষ্টাৰ ইদ্ৰিছ আলী আইকন, যোৱা বছৰ আপুনি আইকন আছিল, এইবাৰ আপুনি কি ইম্প্ৰুভ কৰিছে যে আমি টিমৰ এইটো কাৰণে ইম্প্ৰুভ কৰিব লাগিব যোৱা বছৰকে? যিহেতু আপুনি যোৱা বছৰ চেম্পিয়ন হ'ব পৰা নাই, এতিয়া আপোনাৰ নিশ্চয় আশা আছে যে আপুনি এইবাৰ চেম্পিয়ন হ'ব। এতিয়া কি প্ৰস্তুতি লৈছে? চেষ্টা কৰিম এইবাৰ মানে অকশ্যনত যাতে ভাল এটা টিম বনাব পাৰোঁ। যোৱাবাৰ যিটো মানে ভুল হৈছিল, কোৱালিফাই কৰিব পৰা নাই, এইবাৰ চেষ্টা কৰিম যাতে ভাল এটা অকশ্যনত মানে ভাল এটা টিম মানে প্লেয়াৰ কিনিম, তাৰপিছত আমি চেম্পিয়ন হ'বলৈ চেষ্টা কৰিম ফুল্লি। অ'কে, ধন্যবাদ। এয়া আপুনি চাব পাৰিছে মিষ্টাৰ মইনুল হক, মিষ্টাৰ বাহাৰুল ইছলাম, সাইফুল ইছলাম এণ্ড মিষ্টাৰ ইদ্ৰিছ আলী। ধন্যবাদ।